ভাগৱত শুনিলে কি হয় ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধ্যা নাৰীয়ে সুযোগ্য পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে, দুষ্ট মানুহ সন্ত হ'ব পাৰে, দুখীয়া মানুহ ধনী হ'ব পাৰে। গতিকে ভাগৱত শুনিলে জীৱ সংস্কাৰ হয়। ই ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, যি জীৱই ঈশ্বৰৰ কথা শুনিব সি নিৰ্মল হৈ যাব, পবিত্ৰ হৈ যাব। কেনেকৈ হ'ব? মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কোমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ দৰে জীৱন নিৰ্মল হৈ যাব। আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি 3টা স্তৰত ভাগ কৰিছে: ট্ৰপস্ফিয়াৰ, ট্ৰেটস্ফিয়াৰ, আইনস্ফিয়াৰ। ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ অন্তত ই ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠ স্থানত গৈ অৱস্থান কৰিব পাৰিব। আৰু ঈশ্বৰৰ কথা নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ঈশ্বৰৰ কথা নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে, মধ্যাকৰ্ষণৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, শিক্ষা, বিদ্যাই আমাক জীৱক সৎগতি পোৱাত অৰিহণা যোগাব নোৱাৰে। গতিকে মলি কাপোৰখনত চাবোন চাৰ্ফ নিদিয়া পৰ্যন্ত যেনেকৈ তাৰ মলি আঁতৰ কৰিব নোৱাৰি, ঈশ্বৰৰ কথা নুশুনা পৰ্যন্ত আমাৰ জীৱৰ সংস্কাৰ হ'ব নোৱাৰে। গতিকে আমাৰ পৰিয়ালৰ, আমাৰ ঘৰখনৰ, আমাৰ পৰিৱেশৰ সকলো জীৱ যাতে সংস্কাৰমুখী হয়, তাৰ কাৰণে আজিৰ দৰে কৰ্ম আঁচনি প্ৰত্যেকে ল'বলৈ যত্ন কৰিব। অনুষ্ঠান ভাগ পাতিছে গগৈবাপে, যদিও নাম প্ৰসংগ বা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আলোচনা চক্ৰ পাতিছোঁ বুলি ভাবিছে বা কৈছে, আমাৰ বেদৰ মতে, ভাগৱতৰ মতে আজি গগৈবাপে কলি যুগৰ এটা যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলি যুগৰ যজ্ঞ বুলি কৈছে ভাগৱতে। মোট চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এইটো এটা যজ্ঞ। কি যজ্ঞ? ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ, নাম যজ্ঞ। এই যজ্ঞস্থলীলৈ আমন্ত্ৰিত যিসকল অতিথিবৰ্গ আহিছে সেইসকলক সেৱা শুশ্ৰূষা কৰি আজিৰ যজ্ঞটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে তেখেতৰ সমাজৰ, পৰিয়ালৰ, ওচৰ চুবুৰীয়া যিসকল বাপায়ে আহি কিছু সহায় সহযোগিতা কৰি দিছে বিভিন্ন দিশত, তেওঁলোকেও জীৱন সাৰ্থক হৈছে। আমাৰ বেদত কৈছে, পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে আমাক এই শৰীৰটো পৰৰ উপকাৰ কৰ্মত আত্মনিয়োগ কৰিবৰ কাৰণে দিছে। আপোনালোকে এনেধৰণৰ যজ্ঞস্থলীলৈ আমন্ত্ৰণ কৰিলে মনতে এনে ভাৱ লৈ আহিব যে মই অকণমান কিবা সহায় কৰি দিব পাৰোঁ নেকি। কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক হবৰ। এই হাতকেইখনে অকণমান কাৰোবাক সহায় কৰি দিব পৰা শক্তি থকা স্বত্তেও যদি তাক প্ৰয়োগ কৰিব নাজানে, তেতিয়া মৰা হাতকেইটাহে ভাৰ বোৱা বুলি কৈছে। গতিকে আমি এই শৰীৰটো যাতে পৰৰ উপকাৰ কৰ্মত আত্মনিয়োগ কৰি আমি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰিব পাৰোঁ, তাৰ কাৰণে ভাগৱতে আমাক সুন্দৰকৈ জীৱনশৈলীৰ কথা নিৰ্দেশনা দিছে। আজি ভাগৱতৰ প্ৰাৰম্ভণিতে পাঠকে প্ৰথম স্কন্ধ ভাগৱতৰ মংগলাচৰণৰ কেইফাঁকিমান পদ গাই লৈছে। কিয়?
ইয়াৰ তাৎপৰ্যটো হৈছে গুৰুজনাই ব্যাসকৃত ভাগৱত দেৱভাষাৰ পৰা মাতৃভাষালৈ তৰ্জমা কৰাৰ প্ৰাক মুহূৰ্ততে মংগলাচৰণ নামাকৰণেৰে সেই কেইবাহী পদেৰে সৈতে শুভাৰম্ভ কৰিছে। ইয়াৰ পৰা আমাক কি শিক্ষা দিছে যে আমি জীৱনৰ যিকোনো কৰ্মৰ প্ৰাৰম্ভণিতে ভগৱানক স্মৰণ কৰি ল'ব লাগে। কিয় আমি কিবা এটা কৰ্ম কৰোঁতে বা ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। কৰ্মবিলাকৰ এটা কামনা বা বাসনা থাকে। আপুনি এটা কৰ্ম কৰা মানে তাত এটা কামনা বা বাসনা থাকে। শংকৰদেৱে এই ভাগৱত ৰচনা কৰি অসমীয়ালৈ তৰ্জমা কৰি তেওঁ মনতে ভাবিছে যে সকলো জীৱশ্ৰেষ্ঠই যাতে বৈকুণ্ঠৰ কল্পতৰু শ্ৰৱণ কৰি পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা যদি দ্বাদশ স্কন্ধ ভাগৱতলৈকে আমি জীয়াই থকা দিনত যদি শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ, কীৰ্তন কৰাৰ সৌভাগ্য ল'ব পাৰোঁ, তেতিয়া আমাৰ প্ৰত্যেকৰে জীৱ পৰীক্ষিতৰ দৰেই পৰম গতি লাভ কৰিব পাৰিব। গতিকে এই বাসনা আগত ৰাখি তেওঁ এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি থৈ গৈছে আৰু প্ৰাক মুহূৰ্ততে আমাক কি কৰিছে, ভগৱন্তক স্মৰণ কৰি লোৱাৰ এটা উদাহৰণ দাঙি ধৰিছে। অৰ্থাৎ সকলো কৰ্মবিলাক কৰিবলৈ যাওঁতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক যদি সম্পাদন কৰিব পাৰোঁ, সমস্ত কৰ্মৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্যবিলাক ভগৱন্তই আমাক অনায়াসে প্ৰদান কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজি বেগ প্ৰয়োজন। যে আমি সকলো কৰ্ম যদি ঈশ্বৰত অৰ্পণ কৰি কৰিব পৰা যায়, তেতিয়া আমাৰ সেই কৰ্মৰ প্ৰয়োজনীয়তাটো ভগৱন্তই অতি আয়াসতে আমাক সাধন কৰি দিব। আপোনাৰ স্কুললৈ ল'ৰা ছোৱালীকেইটা বিদ্যালয়লৈ, মহাবিদ্যালয়লৈ বা কোনো কৰ্মস্থানলৈ কোনোবা যাত্ৰা কৰি ওলাইছে, জ্যেষ্ঠসকলে তেওঁলোকক সৰুৰ পৰাই পৰামৰ্শ দিব লাগে। তুমি কৃষ্ণ বুলি যোৱা, ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। ককাক আইতাক যদি বহি আছে, সেৱা এটা কৰি যোৱা। এই নৈতিক শিক্ষা আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই দিব লাগিব। যি ল'ৰা ছোৱালীয়ে যাত্ৰাৰ কালত কৃষ্ণ বা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম উচ্চাৰণ কৰি যায়, যিটো জনে যাই নামক উচ্চৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। এজনী গাই গৰুৱে নিজৰ পোৱালিটো যেনেকৈ মুখৰ আগত কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায়, ভগৱন্তৰ নাম লৈ যাত্ৰা কৰি যোৱা জীৱটোকো ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দি যায়। একচিত মনে যিটো মহাজনে, ফুৰে গুণ নাম স্মৰি, তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে হৈছে নাম। নামে আমাক উদ্ধাৰ কৰি থাকিব। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। সদায় যাতে আমি কৰ্মৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাতে আমি কৰ্মত আগবাঢ়িব পাৰোঁ, তাৰ এটা সুন্দৰ নিদৰ্শন ইয়াৰ মাজেদি আমাক দেখুৱাইছে যে আমি অকাম, ভগৱন্ত পূৰ্ণ কাম। আমাৰ কামনাবিলাক কোনে পূৰণ কৰিব? ভগৱন্তই পূৰণ কৰিব। আমি পৰতন্ত্ৰ, ভগৱন্ত স্বতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে, যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে, যদি আপোনাক খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নোৱাৰিব পাৰে, যদি তেওঁ শুব নিদিয়ে। ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। এই কথা জানি গুৰুজনাৰ আদৰ্শৰে আমি সকলো কৰ্মৰ প্ৰাৰম্ভণিতে যাতে ঈশ্বৰৰ অৰ্পণ কৰি ঈশ্বৰৰ নাম লৈ কৰ্মখিনি সম্পাদন কৰিব পাৰোঁ, তাৰ কাৰণে স্বয়ং ভগৱন্তই যুগে যুগে এই ধৰাধামলৈ অৱতীৰ্ণ হৈ তেওঁ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। ভগৱন্তই যুগে যুগে অৱতৰিত হৈ আছে। কিয় হৈছে? গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম, পৰিত্ৰাণায় সাধনাম বিনাশায় চ দুষ্কৃতম, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে।
যুগে যুগে হৈ আছে, হৈ থাকিব। কি কাৰণে হয়? কেৱল ভকতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মূৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, মৎস্যকুৰ্ম শুকৰ আদি ধৰো কলেবৰ। তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাক বেছি কৈছে, মোৰ জাতি কুল ক'ত দেখিছা ব্ৰহ্মা? তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। গতিকে কি কাৰণে হওঁ? ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে হওঁ। তে ভগৱন্তই সদায় ভকতৰ ইচ্ছা পূৰণৰ কাৰণে দুষ্টক দমন, শান্তক পালন কৰি তেওঁ সংস্কৃতি প্ৰতিষ্ঠা কৰি দুষ্কৃতি বিনাশ কৰাৰ উদ্দেশ্যে হৈ আছে, হৈ থাকিব। তেওঁ প্ৰধানকৈ 4টা ৰূপত অৱতৰিত হয়: পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ আৰু বিভূতি অৱতাৰ। যেতিয়া 100% মহিমাযুক্ত হৈ এই পৃথিৱীলৈ আহিব লগা হয় তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয় তাক কয় অংশ অৱতাৰ। যেতিয়া 16 ভাগৰ 1 অংশ মহিমা লৈ পৃথিৱীলৈ আহিব লগা হয় তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয় তাক কয় বিভূতি অৱতাৰ। এই পৃথিৱীত কোনটো অৱতাৰ তেওঁ ধাৰণ কৰিব সেইটো এই ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া দ্বাপৰ যুগত তেওঁ পূৰ্ণ অৱতাৰ হৈ এই দেৱকাৰ্য সাধনৰ কাৰণে আহি যেতিয়া তেওঁ দেৱকাৰ্য সাধন কৰিলে, কৰি ভগৱন্তৰ দেৱকাৰ্য সাধন মানে দুষ্টক দমন আৰু সন্তক পালন কৰা কাম শেষ হ'লেই তেওঁ আৰু এই ধৰাধামত নাথাকে, নিজ ধাম বৈকুণ্ঠলৈ পুনৰ গতি কৰে। গতিকে এই কাৰ্যসূচী কৰি যেতিয়া ভগৱন্ত নিজ ধামলৈকে যাবৰ কাৰণে উদ্যত হৈছিল তেতিয়া তেওঁৰ পৰম সখা উদ্ধৱৰ মনত কেনেকুৱা ভাৱ জাগৃত হৈছিল, এই কথাকেইটা এতিয়া আমাৰ এই পদৰ মাজেদি আমাক অৱগত কৰিছে মহাপুৰুষ গুৰুজনাই। গতিকে এই পদৰ মাজেদি আমাৰ কৰা আলোচনাবিলাকে আমাক কি শিক্ষা দিব গৈছে, কি বুজাব গৈছে, আমি পদবন্ধে আলোচনা কৰিম। আৰু পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ কাৰোবাৰ সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ গুৰুজনাই কৈছে কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেৱেহে বাৰ হয়। আজি আমাৰ বহু মানুহে কৃষ্ণ কথা শুনাৰ অনুৰাগ নাই। কিয়? তেওঁলোকৰ মনৰ সংশয়বোৰ তেওঁলোকে দূৰ কৰিব পৰা নাই। কিছুমান মায়াভাৱে তেওঁলোকৰ মনটো আচ্ছন্ন কৰি আছে। সেইকাৰণে যেনেকৈ লুট মামৰ থাকিলে চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে, আমাৰ মনত যদি মামৰ স্বৰূপ কৰ্মবন্ধতাই যদি আৱৰণ কৰি থাকে তেতিয়াহ'লে আমি কৃষ্ণ কথা শুনিব নোৱাৰোঁ। গতিকে আমাৰ কৃষ্ণ কথা নুশুনা জীৱয়ো কৃষ্ণ কথা শুনিবলৈ আগ্ৰহী হ'ব যদিহে আমি আজিৰ দৰে পৰিৱেশ প্ৰত্যেকখন ঘৰতে আমি বছৰত এবাৰ হ'লেও দিব পাৰোঁ। এই কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। বেয়া শাহুজনীও ভাল হৈ যাব, বেয়া বোৱাৰীজনীও ভাল হৈ যাব, বেয়া ল'ৰাটোৰো ভাল হৈ যাব, বেয়া ছোৱালীজনীও ভাল হৈ যাব। কেতিয়া? দৈব্য বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। এতিয়া ভগৱন্ত বৈকুণ্ঠলৈ যাব লোৱাৰ কাৰণে উদ্ধৱৰ অৱস্থা কি হৈছিল সেই কথাখিনি আমাক এই অধ্যায়ত অৱগত কৰিছে। আৰু কথাখিনি কাক কৈছে? শুকে পৰীক্ষিতক কৈছে। যিজন পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দি পঠাইছিল, যাৰ নাম আছিল পৰীক্ষিত। এতিয়া বৈষ্ণৱ ৰজা কৰি পঠিওৱা স্বত্তেও তেওঁ অভিশপ্ত হ'ব লগা হ'ল। কিয়? অৰ্থাৎ আজি আপোনালোকৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱৰ বসবাস কৰি থকা বহু গৃহস্থীক গাঁওখনৰ ভিতৰত ভগৱন্তই হয়তো কাৰোবাক আটাইতকৈ ধনী কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে,
কাৰোবাক হয়তো আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ জ্ঞানৱন্ত কৰি পঠিয়াইছে। আপোনালোকৰ গাঁৱৰ মানুহেহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন ঘৰ, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ জ্ঞানী বা বুদ্ধিমন্ত কোন, ইত্যাদি ইত্যাদি। আপোনাক যে গাঁওখনৰ ভিতৰত আনতকৈ এটা ওপৰঞ্চি প্ৰতিভা দি পঠিয়াইছে, ভগৱন্তই তাৰ পৰা কি বিচাৰিছে? ভগৱন্তই কৈছে, মই যিটো প্ৰতিভা দিছোঁ তোমাক, মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমে বাস্যমে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্টতে শ্ৰীশ্চয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত ভগৱন্তই দিয়া প্ৰতিভাটো যাতে আমি প্ৰয়োগ কৰিবলৈ শিকিব লাগিব। আপুনি গাঁওখনৰ ধনী মানুহ হৈ যদি দুখীয়া মানুহক তাচিল্য কৰে, অৱহেলা কৰে, মনত দুখ পোৱাকৈ কথা কয়, আপুনিও পৰীক্ষিতৰ দৰে অভিশপ্ত হৈ যাব লাগিব। পৰীক্ষিতক ভগৱন্তই বৈষ্ণৱ ৰজা কৰি পঠাইছিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ। বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। সাধুৰ প্ৰতি যাৰ শ্ৰদ্ধা আছে, ভকত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা আছে, নামৰ প্ৰতি যাৰ আস্থা আছে, তেনে গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, এই গুণবিশিষ্টজনক শাস্ত্ৰই বৈষ্ণৱ বুলি কৈছে। আৰু বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে এনেধৰণে সমাজত ঈশ্বৰৰ কথা শুনিবৰ কাৰণে নাম প্ৰসংগত, পাঠ প্ৰসংগত, ধৰ্মালোচনী সভাত, ভাগৱত আলোচনা চক্ৰত বহাৰ লগে লগে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ধন টকা পইচাৰ কথা নাপাতে, পৰিয়ালৰ কথা নাপাতে। কি কৰিব? বৃথা বাক্য নবুলিব, নামাতিব মিছা। কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে সদায় কৃষ্ণ এটা কথা শুনি কেনেকৈ জীৱনটো সাৰ্থক কৰিব পাৰোঁ, জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। এনে আৰু কি কৰে? নকৰিব প্ৰাণী হিংসা, মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে, কাৰণ যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্ত সকলোতে আত্মাৰূপে বিৰাজমান কৰি আছে। কৰ্মফলে কুকুৰ চিগাৰিল গদৰ্ভৰু আত্মাৰাম। কৰ্মদোষত কুকুৰ শিয়াল হৈ আছে। আমিও যদি ভাগৱতৰ দৰ্শন নাজানো, আমি আজি মানুহ জন্ম হৈ পৰজন্মত আমি কুকুৰৰ জন্ম ল'বলগীয়া হ'ব পাৰে। যদি আপুনি জীয়াই থাকোঁতে পৰিয়ালত কাজিয়া পেচাল কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, ককাই ভাইৰ মাজত কাজিয়া পেচাল কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া পেচাল কৰি থাকে, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল কৰি থাকে, সমাজৰ মানুহৰ লগত হিংসা খিয়াল কৰি থাকে, এতিয়া ভগৱন্তই হাঁহি পেলাই কয়, তোমাক মই মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, আৰু তুমি জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰি থাকিবাগৈ। এতিয়া কাৰোবাৰ যদি কাজিয়া পেচাল কৰা স্বভাৱ আছে, আজি এৰিব দেই, ইয়াৰ পৰা আজিৰ পৰা এৰিব। আৰু শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি স্বাৰ্থয়পি অৱশ্যমেব ভুক্তৈবং কীতঃ কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। সীমা একেটাই, এজনে তিতা কেৰেলা ৰুইছে, এজনে কুঁহিয়াৰ ৰুইছে।
তিতা কেৰেলাৰ কুঁহিয়াৰ ৰস খোৱা দেখি তিতা কেৰেলাৰ ৰোৱাজনে যদি কয় প্ৰভু মোকো কুঁহিয়াৰ ৰস এগিলাচ খোৱা পাৰিব নেকি? নোৱাৰিব। তেওঁ ৰুওঁতেই তিতা কেৰেলা দিছে, গতিকে তেওঁ তিতাই খাব লাগিব। আপুনি জীয়াই থাকোঁতেই মানুহৰ লগত কাজিয়া পেচাল কৰি থাকে, হিংসা খিয়াল কৰি থাকে, জীৱক হিংসা কৰি থাকে, আপুনি বেয়া জন্মই ল'ব লাগিব, তললৈ যাব, আপুনি ওপৰলৈ যাব নোৱাৰে। পৰীক্ষিতে সেইখিনিতে ভুল কৰিলে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল, পহু মাৰিবৰ কাৰণে গুচি গ'ল, পাপ সিদ্ধ হ'ল, যাৰ কাৰণে তেওঁ পহুৰ পিছে পিছে দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া পানী বিচাৰি শমিক ঋষিৰ আশ্ৰমত সোমাইছিল, সেই সময়ত শমিক ঋষি একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে ক'ব নোৱাৰে, কিন্তু পৰীক্ষিতে সেই কথাটো বিবেচনা নকৰিলে। আপুনি কোনোবা এঘৰ মানুহত গাঁৱৰে লগ কৰিবৰ কাৰণে ৰাতিপুৱাই ওলাই গৈছিলে, আপুনি এনেকুৱা এটা সময়ত গৈ মানুহজনক বা মানুহগৰাকীক লগ কৰিবৰ কাৰণে উপস্থিত হ'ল, যি সময়ত হয়তো আপুনি লগ কৰিব খোজা মানুহগৰাকী বা মানুহজনে হয় বাথৰুমত সোমাই আছে, নহয় গা ধুই আহি কাপোৰ সলাই আছে, নহয় মানে ঈশ্বৰ উপাসনা কৰি বা এৰাব নোৱাৰা কামত ব্যস্ত হৈ থকাৰ কাৰণে আপুনি উপস্থিত হোৱাৰ লগে লগে তেওঁ আহি আপোনাক মাতষাৰ দিব নোৱাৰিলে। সেই বুলি আপুনি বিবেচনা নকৰাকৈ এওঁ মোক অৱজ্ঞা কৰিছে, এওঁ মোক মান্যতা দিয়া নাই বুলি যদি গালি শপনি পাৰি গুচি যায়, আপুনিও পৰীক্ষিতৰ দৰে অভিশপ্ত হ'ব লাগিব। মনত ৰাখিব কথাটো। বিবেচনা নকৰাকৈ কেতিয়াও আমি কাকো দোষাৰোপ কৰাটো উচিত নহয়। পৰীক্ষিতে বিবেচনা নকৰাকৈ শমিকক দোষাৰোপ কৰি খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ আনি ডিঙিত মেৰিয়াই গুচি গ'ল। খবৰটো খেলি থকা পুত্ৰ শৃংগীমুনি কাণত পৰাৰ লগে লগে দৌৰি আহি দেখা পালে, হয় দেউতাকৰ ডিঙিত কোনোবাই মৰাসাপ পাৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ সাপ পাৰিছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো লগৰীয়াৰ মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ভীতিগ্ৰস্ত হৈ গ'ল। মই অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। পুতেক জন্মেজয়ক মাতি আনি অৱগত কৰিলে, বোপাই মই অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এই বুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মানে তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আপুনি মই ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই, এই কথাটো আপোনালোক প্ৰত্যেকেই অনুভৱ কৰিব লাগিব। বাহিৰত গংগা, গয়া, কাশী তীৰ্থ দেখাইছে, আধ্যাত্মিক গংগা হৈছে কি? নামেই গংগা। আজি আমি সকলো নামৰ আশ্ৰয়ত বহিছোঁ দেই। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, নামে নাতাৰিলে আমাৰ জীৱক তৰণৰ বিকল্প আৰু নাই। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিক্ষা দিছে? 2 নম্বৰ বেতবাৰী, 2 নম্বৰ বেতবাৰীৰ 2 নম্বৰ কোঁৱৰ গাঁৱত চাৰিসীমাত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন সমাজৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আমি এই পৃথিৱীত যিমানবিলাক জীৱশ্ৰেষ্ঠ মানুহ বাস কৰি আছোঁ, সকলো ঈশ্বৰৰ অংশ, তোমাৰে সেই অংশ আমি যত জীৱজাত। আত্মা দৃষ্টিত আমি সকলো একেখন ঘৰৰ পৰা আহিছোঁ আৰু একেখন ঘৰলৈকে যাম। আত্মা দৃষ্টিত আমাৰ মাজত কোনো পাৰ্থক্য নাই। এই আধ্যাত্মিক দিশেৰে আমাৰ গাঁওখনত, আমাৰ সমাজখনত, আমাৰ পৰিৱেশত কাৰোবাৰ বিপদ আপদ হ'লে খবৰ এটা লোৱাটো আমাৰ মানৱীয় ধৰ্ম। এই কামটো আপোনালোকে কেতিয়াও ভুলতো নকৰাকৈ নাথাকিব। আমাৰ সমাজৰ নহয়, আমাৰ বংশৰ নহয়, আমাৰ জাতিৰ নহয় বুলি যাতে আপোনালোকে বিপদৰ সময়ত খবৰ এটা নোলোৱাকৈ নাথাকিব। গতিকে খবৰটো লোৱাটো আধ্যাত্মিক জ্ঞান সম্পন্ন লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। পৰীক্ষিতৰ সন্মুখত যেতিয়া সকলো দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল মৃত্যুৰ আগমুহূৰ্তত আহি সমবেত হ'ল,
পৰীক্ষিতে কি পালে? সাহস পালে, প্ৰেৰণা পালে আৰু লগে লগে প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্য মান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা অভিমত দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? এই কাৰণটো একাদশ স্কন্ধ ভাগৱতত মহাপুৰুষে লিপিবদ্ধ কৰি থৈ গৈছে। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ। মানুহৰ বাদে একেলগে বহি ঈশ্বৰৰ কথা শুনা গোৱা অধিকাৰ আনৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱানক ভজিব পৰা অধিকাৰ মানুহৰ বাদে আনবিলাকৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কাক ভজিব লাগিব? কি ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম? এই সম্পৰ্কে ভগৱন্তই নিজ মুখেদি কৈ থৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি ধৰ্ম আচৰণ কৰিলে আমি উদ্ধাৰ হ'ম সেইটো তেওঁ নিজৰ মুখেদি কৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম আৰু সেইটোৱে হৈছে নাম ধৰ্ম। গতিকে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো কাৰণে মই ভীতিগ্ৰস্ত হৈছোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। কিন্তু আজি আমি নাজানা কাৰণে বেতবাৰী গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কথা কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই কৈছে, হে সখা, মানুহ মৰা বুলি কোৱাটো মানুহে মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে কোনো দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ মৃত্যু নাই, সংস্কাৰ আছে। আজিৰ দৰে যদি প্ৰত্যেক গৃহস্থী ঘৰত যদি জন্মগ্ৰহণ কৰা জীৱবিলাক, ওচৰ চুবুৰীয়াবিলাকক আমি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি যদি শ্ৰৱণ কৰাব পাৰোঁ, আমাৰ প্ৰতিটো জীৱশ্ৰেষ্ঠ মানুহৰ জীৱ পৰীক্ষিতৰ দৰেই পৰম গতি লাভ কৰিব পাৰিব। মনত ৰাখিব কথাটো। গতিকে আমি কি ধৰ্ম আচৰণ কৰিলে উদ্ধাৰ হ'ব ভগৱন্তই নিজ মুখে কৈ গৈছে। গতিকে এই হৈছে ভাগৱত ধৰ্ম, এই হৈছে ভক্তি ধৰ্ম, এই হৈছে নাম ধৰ্ম। গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ সংস্কাৰ হৈ গ'ল। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত প্ৰথমৰ পৰা দ্বাদশ শুনাৰ কাৰণে সংস্কাৰ হ'ল, আপুনি মই হ'ম নে নহ'ম? আমি আজি পৰীক্ষিতৰ দৰে একেৰাহে 7 দিন বহি শুনিবলৈ সময় নাই। জীয়াই থকা দিনকেইটাত আমি যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নিজে অধ্যয়ন কৰা হওক, আনৰ দ্বাৰা শুনা হওক, যদি আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আমাৰ জীৱয়ো পৰম গতি লাভ কৰিব পাৰিব। গতিকে এতিয়া সেই মৃত্যুমুখী পৰীক্ষিতক, যাৰ মৰিবলৈ মাত্ৰ 7টা দিন আছে, তেওঁক আহি একাদশ স্কন্ধ ভাগৱতৰ 5ম অধ্যায়ৰ এই কথাকেইটা শুকদেৱে শুনাইছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো প্ৰত্যেকৰে 7 দিনেই আছে। আজি কি বাৰ? আজি বৃহস্পতিবাৰ, অহা বুধবাৰলৈ। আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈ আমাৰ চবৰে এই 7টা দিনহে আছে। মনত ৰাখিব, এই 7টা দিনত আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ এৰি কোনো জীৱ জন্মও হ'ব নোৱাৰে, কোনো জীৱ মৰিবও নোৱাৰে। আধ্যাত্মিক দিশেৰে চালে আমাৰ হাততো মাত্ৰ 7টা দিনহে আছে। গতিকে এই 7টা দিনৰ
দৈনন্দিন জীৱনত 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। চকুৰ টিপ মৰা সময়কণো যদি আমি দৈনন্দিন জীৱনত নিজাববীয়াকৈ হওক, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত আমি যদি অকণমান ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমি এই দেহটো প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়া আমাৰ জীৱ সংস্কাৰ হ'ব আৰু পৰম গতি পাব। এতিয়া শুকে সেই মৃত্যুমুখী পৰীক্ষিতক কৈছে, নিগদতি শুক শুনিওক নিপবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। ভগৱন্তই ভকতৰ দুখ সহ্য কৰিব নোৱাৰে দেই, মনত ৰাখিব। তেওঁ সকলো সহিব পাৰে, ভকতৰ দুখ সহিব নোৱাৰে। ভগৱন্ত ভকত বৎসল। উদ্ধৱক যাবৰ সময়ত এই কথাটো কৈ থৈ গৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। ভগৱন্তই কৈছে, মোৰ নিজৰ শৰীৰটোতকৈও সখা মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ফালৰ পৰা কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে আমি কি মাধ্যমত যাব লাগিব? মহাপুৰুষে উল্লেখ কৰি থৈ গৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে, কলি যুগৰ মানুহে যদি ঈশ্বৰক পাব খোজে ভক্তিৰ মাধ্যমেদি যাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও আমি ভকতক ভাল পাব লাগিব। এতিয়া কলি যুগৰ কাৰো গৃহলৈ আহি আপোনালোকৰ মাক দেউতাকেহে জানিব, স্কুললৈ পঠিওৱা, মহাবিদ্যালয় পঠিওৱা, বিশ্ববিদ্যালয় পঠিওৱা আপোনাৰ ল'ৰা বা ছোৱালীজনী পঢ়া শুনাত ক'ত দুৰ্বলতা আছে? অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে? আপোনালোক সচেতন পিতৃ মাতৃহে জানিব ল'ৰাটো বা ছোৱালীজনীক কি বিষয়ত দুৰ্বলতা আছে। কিন্তু আপুনি জানিলেই নহ'ব। ভাগৱতে কৈছে, তুমি অকল দুৰ্বলতা বুলি জানিলেই নহ'ব, তাক সবলতালৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? দৈৱবশে যদি সাধুৰ সংগ পায়। আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথিক আপুনি আচমনি কৰি বহুৱাই লৈ সেই অধ্যয়নৰ দুৰ্বলতা ল'ৰা ছোৱালীকেইটাক মাতি আনি ভকতৰ ওচৰত আশীৰ্বাদ ল'ব লাগিব। প্ৰভু কৃপা কৰি অকণমান ল'ৰাটোক আশীৰ্বাদ দিয়ক, অংকত বৰ বেয়া, ইংৰাজীত বৰ দুৰ্বলতা, সমাজ অধ্যয়নত দুৰ্বলতা, ইত্যাদি ইত্যাদি। 10জনে যদি মূৰত হাত দি কয়, হ'ব প্ৰভুৱে তোমাক কৃপা কৰিব, তুমি ভালকৈ পঢ়িবা, ঈশ্বৰে কৃপা কৰিব। বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব। ভকতৰ আশীৰ্বাদ বিনা কোনো গৃহস্থী ঘৰৰ জীৱই ভগৱানৰ কৃপা লাভ কৰিব নোৱাৰে। সেইকাৰণে ভকতৰ পদধূলিটো আমাৰ গৃহত পৰিব লাগে। যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰ, গাড়ী মটৰ, ধন টকা পইচা, শিক্ষা বিদ্যা সকলো দিশতে নদন বদন হৈ আছে। কিন্তু ভকতৰ সংগলৈ নাযায়, ঈশ্বৰৰ কথা নুশুনে, ঈশ্বৰৰ কথা নাগায়। সেই অৱস্থালৈ যদি আপোনাক বিনাশী সম্পদৰ মায়ামোহে যদি আপোনাক বিপথে পৰিচালিত কৰিছে, তেতিয়াহ'লে পকা ঘৰ দুৱাৰ, গাড়ী মটৰ, ধন ধান ঐশ্বৰ্য সম্পত্তি থাকিলেও সেইখন ঘৰৰ মানুহ অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰখনত কিবা যদি অমংগল হৈছে, ভকত 4জন মাতি আনি নাম এষাৰ পাঠ অকণমান পঢ়াওক, সুমংগল হৈ যাব। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ভকতৰ আশীৰ্বাদৰ বিনা আমি কেতিয়াও ঘৰখন বা সমাজখন বা আমি নিজক পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে ভগৱন্তই ভকতক ভাল পায়, সেই ভকতৰ যাতে আশীৰ্বাদ
আমি বছৰত এবাৰ হ'লেও পাৰিলেতো সদায় ল'ব লাগে, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও যদি আমি ভকতৰ আশীষ ল'ব পাৰোঁ, আমাৰ ঘৰখন বা আমাৰ জীৱকেইটা মংগলময় হ'ব। মনত ৰাখিব কথাটো। গতিকে এতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাবৰ লগে লগে উদ্ধৱে দুখ প্ৰকাশ কৰিছে যে প্ৰভু, তুমি যদি মোক অকলে এৰি থৈ যোৱা, তোমাৰ লগততো মোৰ 5 বছৰ বয়সৰ পৰাই সম্পৰ্ক গঢ়ি উঠিছে। এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰাৰ পিছত আৰু তুমি ইয়াত নাথাকা। গতিকে তুমি অকলে গ'লে নহ'ব, মোকো লগতে লৈ যাব লাগিব। তোমাৰ অবিহনে মই ইয়াত অন্ধকাৰময় হ'ব। এই বুলি যেতিয়া সন্তাপ কৰিছে, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লুটক। ভকতৰ দুখ দেখিলে ভগৱন্ত থাকিব নোৱাৰে, চকু পানী ওলাই গৈছে। গতিকে আপোনালোকে আজি তাৰিখতো ভগৱন্তক পাবলৈ হ'লে ভকত হ'ব লাগিব দেই। ভকত ঘৰখনৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ। ভকত কৰিবলৈ কাণত গামোচাখন বা চেলেংখন তুলি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি এটা পোচাকহে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ভকত, এই 3টা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, শহুৰেই হওক, শাহুৰেই হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ গাত এই 3টা গুণৰ বৈশিষ্ট্য থাকিব, সেইজনক ভকত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই জীৱশ্ৰেষ্ঠ কাক ভাল পায়? যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা কয় বা গায় বা শুনে, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃ অতি মৰমৰ। সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা নুশুনে, শাক বচন নামানে, শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মান্যতা নিদিয়ে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি তেওঁক উপাসনা কৰিছোঁনে নাই, তেওঁৰ নামটো লৈছোঁনে নাই, তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব, বেয়া পাব, কিমান আপুনি সুখত জীৱন আগবঢ়াই নিব, কিমান দুখত কটাব লাগিব, তাক নিৰ্ভৰ কৰিব। গতিকে আমি প্ৰত্যেকেই যাতে পুৱা গধূলি ভগৱন্তক ভজিব পৰাকৈ আমাৰ পৰিয়ালটো যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি আজিৰ দৰে ভাগৱত শুনা সচেতন ব্যক্তিসকলে গুৰুত্ব দিব লাগিব। 2 নম্বৰ, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আমি আত্মা দৃষ্টিত চব সমান। দেহৰহে বৈষম্যতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইটো দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। গতিকে আমাক ভাগৱতে কৈছে, দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত তুমি মোৰ প্ৰিয় হ'ব নোৱাৰিবা। আমাৰ এতিয়া সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱটো স্বাভাৱিকতে কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। ধনে ধানে টকা পইচা থকা, পঢ়া শুনা থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰ সাদৰে চোফাৰ চিটত বহুৱাই ধুনীয়াকৈ মানে সেৱা শুশ্ৰূষা কৰি পঠিয়াব। যদি অলপ দুখীয়া দৰিদ্ৰ বা অভাৱযুক্ত মানুহ আহে, চোতালতে সুধিব, কেলৈ আহিছিলা? বোলে বাপক লগ কৰিব আহিছিলোঁ। অ' বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ।
আমাৰ বহুতে কিছুমানক চোতালৰ পৰাই পঠিয়াই দিয়ে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আজি আপোনাৰ ঘৰলৈ ওচৰৰ আইগৰাকী আহক বা দূৰৰ আইগৰাকী আহক, ওচৰৰ ভকতজন আহক বা দূৰৰ ভকতজন আহক, দেহৰহে ওচৰ দূৰ আছে, আত্মাৰ নাই। আপুনি দূৰণি ভকতজনকো যদি পথখনত বহুৱাই ধূপ এডাল জ্বলাই শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা। আছে যদি ধূপ এডাল জ্বলাওক, নাই যদি ঠাইকণ মচি সেৱা এটা লওক, ল'ৰা ছোৱালীক আনি আশীৰ্বাদ এটা লওক। ঘৰলৈ অহা অতিথিজন আপুনি যাদৱ মাধৱ আহিছে, কল্পনা আহিছে, মাধৱী আহিছে বুলি নাভাবিব। সেইধৰণে যদি ভাবিছে আপুনি দেহ ধৰ্ম লোৱা হৈছে। দেহ ধৰ্ম লোৱা মানুহে ওচৰৰ মানুহজনক নি বহুৱাই সেৱা কৰিব নোৱাৰে, মনত ৰাখিব। কাৰণ তেওঁ ওচৰৰ বুলি দেহ ধৰ্ম ভাৱনাত তেওঁক মানে ভাবি ল'লে, তেওঁক সেৱা কৰিব নোৱাৰে। এতিয়া আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি অহা যোৱা কৰি থাকিব লাগিব। আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব, মনত ৰাখিব কথাটো। গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো দিন মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক আমুকৰ জীয়েক বুলি ভাবিব, বোৱাৰীয়েকেও দেহ ধৰ্ম লৈ শাহুৱেকক এওঁ আমুকৰ মাক বুলি ভাবিব, নিজৰ মাতৃ বুলি নাভাবে, সেইখন ঘৰ শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। ক আখৰৰ তত্ত্ব বুজিবই লাগিব। আধ্যাত্মিক দিশত যেতিয়ালৈকে আপুনি জ্ঞান আহৰণ নকৰিব তেতিয়ালৈকে আপুনি মায়া ধৰ্ম লৈ থকা হ'ব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লাগিব লাগে। সেইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰত শৰণ ল'বই লাগিব। যে মাং প্ৰপদন্তি মায়া মেতাম তৰন্তিতে। ভগৱন্তই অৰ্জুনক কৈছে, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তুমি আন্ধাৰতে থাকিবা। মই পোহৰ, আন্ধাৰ মোৰ সৃষ্ট। গতিকে তুমি যদি মোৰ কাষত আশ্ৰয় নোলোৱা আন্ধাৰতে থাকিব লাগিব। গতিকে এই তিনিটা আখৰৰ তত্ত্ব যি বুজিব তাক ভকত। নিজে তৰি কুলকো উদ্ধাৰ, নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পৰিয়ালক উদ্ধাৰ কৰিব দেই। আপোনালোকৰ ঘৰত যদি এজন ভকত গুণসম্পন্ন ব্যক্তি থাকে, তেওঁ গাভৰু ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, শাহুৱে হওক বা শহুৰে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, ভকত গুণসম্পন্ন এটা জীৱ যদি আপোনালোকৰ ঘৰখনত থাকে, গোটেই জীৱক চতুৰ্বৰ্গ সাধন কৰি দিব। তাৰ বিপৰীতে যদি এজন অভকত থাকে, এজন মানে দুষ্ট স্বভাৱৰ মানুহ থাকে ঘৰখনত, তেওঁ নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজত যদি এজন অভকত থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আপোনালোক সচেতনসকলে ভাগৱতৰ তত্ত্ব বুজি কাৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হৈছে, কাজিয়া পেচাল লাগি থাকে, কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে, সেই জীৱকেইটা নিৰ্ণয় কৰি লৈ আজিৰ দৰে পৰিৱেশলৈ আনিব নোৱাৰিলে আপোনালোক কেতিয়াও সেই অশান্তিৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। এয়াই হৈছে ভকত গুণসম্পন্ন, আৰু সেইজনকে ভগৱন্তই ভাল পায়। অৰ্জুনে তাতেই ক্ষান্ত হোৱা নাই, আৰু জানিব বিচাৰিছে। অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। প্ৰভু কৃপা কৰি কোৱাচোন, এই তিনিটা আখৰৰ ওপৰত আৰু ভকতৰ কি কি প্ৰয়োজনীয় গুণ থাকিব লাগে। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। অৰ্জুন, আৰু ভকতৰ কি কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয় নিয়ম।
পাঁচটা ভাল নিয়ম থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই ভাল পাঁচটা গুণ আমাৰ প্ৰত্যেকৰ থাকিব লাগে। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যাৰ আছে তেওঁ ধৰ্ম কি বস্তু, নামৰ মহিমা কি তেওঁহে বুজি পাব, আনে বুজি নাপায়। সেইকাৰণে আমাৰ সমাজত আজি বহুত উঠি অহা প্ৰজন্মই বোলক, বহুত শিক্ষিত যুৱক যুৱতী বোলক মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰা মানুহৰ সংখ্যা বেছি। ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম কৃষ্ণ, যিটো নাম আপুনি যদি দৈনন্দিন জীৱনত উচ্চাৰণ কৰি থাকিব পাৰে আপোনাৰ মন সদায় আনন্দত থাকিব। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মৰ মাজত কৃষ্ণ উচ্চাৰণ কৰাটো অনগল কৰক, অভ্যাস কৰক, আপোনাৰ মনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। কিন্তু আজি বহুত আমাৰ মানুহে কৃষ্ণ বুলি মুক্ত মনে ক'বলৈও লাজ কৰে। ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আজিৰ তাৰিখতো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুক্ত মনে ল'ব নোৱাৰা বা নোকোৱা মানুহৰ সংখ্যাই বেছি। গতিকে লাজ মানে মায়া, ইতস্ততে মানে মায়া, অৱহেলা মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ যদি আজি তাৰিখলৈও কোনোবাই অৱহেলা কৰি আছে, সেই জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সি কেতিয়াও সুখ আৰু শান্তিৰ গৰাকী হ'ব নোৱাৰে। এই তত্ত্ব আমি দিব লাগিব। গতিকে ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লোটক। তেওঁৰ চকু পানী ওলাবলৈ ধৰিছে উদ্ধৱৰ বেদনা দেখি, উদ্ধৱৰ শোক দেখি। পীত বস্ত্ৰে মুচি মুখত তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। তেওঁ চকু মানে হালধীয়া বস্ত্ৰৰে চকু পানী মোহাৰি সাবত মাৰি ধৰি আশ্বাস বাণী কৈছে কি বুলি? তেজী চিন্তা চিত্ৰ থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নসহে হৃদয়। তোমাৰ দুখ দেখি মোৰ হৃদয় সহ্য কৰা নাই সখী, তুমি দুখ ত্যাগ কৰা। স্বৰূপে জানিলোঁ তুমি আমাৰো আশ্ৰয়, বংশক সংহৰি আবে চলিব নিশ্চয়। তুমি মোৰ স্বৰূপটো বুজি পালা যে মই এতিয়া বংশ সংহাৰ কৰি নিজ ধামলৈ যাবৰ কাৰণে উদ্যত হৈছোঁ। এই কথাটো তুমি বুজি পাইছা। তুমি যিহেতু মোৰ ভকত, ভকতে বুজি পায় সকলোৰে স্বভাৱ চৰিত্ৰৰ কথা। যি ভকত গুণসম্পন্ন হ'ব, আপোনাৰ ঘৰখনৰ কোন ভাল কোন বেয়া তেওঁ আগতীয়াকৈ ক'ব পাৰিব। মনত ৰাখিব কথাটো। গতিকে সাধিলোঁ উদ্ধৱ দেৱতাৰো যত কাজ, নথাকিব ইঠাইত তোমাৰো কিবা বাছ। গতিকে মই দেৱকাৰ্য দুষ্টক দমন শান্তক পালন ইতিমধ্যে সম্পাদন কৰিলোঁ। এতিয়া আৰু মই ইয়াত নাথাকোঁ, তোমাৰ বাজে আৰু ইয়াত মই নাথাকোঁ। দ্বাৰকা নগৰ সাগৰত যাইব তল, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল যাব বুলি কৈছে দেই, মনত ৰাখিব। মই গ'লে লোকতো মিলিবে বিমংগল, আৰু মই যেতিয়া গুচি যাম জগতৰ লোকৰ মাজত বিমংগল আহিব, দুখ কষ্ট নামি আহিব। পিৰিব দুৰ্জন কলি গুচিবে আচাৰ, কলিয়ে প্ৰভাৱ বিস্তাৰ কৰিব, নীতি সদাচাৰৰ পৰা মানুহ আঁতৰি যাব। হুইবে অধৰ্মদৰতি যতেক প্ৰজাৰ, আৰু মানুহবিলাক অধৰ্ম বেয়া কামৰ প্ৰতিহে বেছি ধাবিত হ'ব, বেছি ধাৱমান হ'ব দেই। আজি আমাৰ সমাজত মানুহ ভাল কামতকৈ বেয়া কাম কৰাৰ প্ৰতি, ভাল কথা শুনাতকৈ বেয়া কথা শুনাৰ প্ৰতি, ভাল ঠাইলৈ যোৱাতকৈ বেয়া ঠাইলৈ যোৱাৰ সংখ্যা সদায় বেছি। এয়া কলিৰ প্ৰভাৱ, মনত ৰাখিব দেই। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথত। তোমাক যদি মোৰ লগত লৈ যাওঁ, তোমাৰ এই আবেদনৰ ওপৰত মই সহানুভূতি দেখুৱাই যদি তোমাক মই লৈ গুচি যাওঁ, তেতিয়াহ'লে এই সংসাৰত কি হ'ব? তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, অনৰ্থ আহিব। লুপ্ত হৈব জ্ঞান ইটো ভগতিৰ পথ, পোহৰৰ পথটো লুপ্ত হৈ যাব, আন্ধাৰে আৱৰি ধৰিব। ভক্তিৰ পথ নাইকিয়া হ'লে মানে বেয়া স্বভাৱ, বেয়া ভাৱ, বেয়া কৰ্মই আমাক মনত প্ৰতিষ্ঠা হ'ব। অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি।
যে তুমি মোৰ কাৰণে থাকিব লাগিব। কাৰণ মই কি কাৰণে সংসাৰলৈ আহোঁ? দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে। যে মই তোমাক ভকতক যদি লৈ যাওঁ, এইখিনি ইয়াত লুপ্ত হৈ যাব। গতিকে মোৰ কাৰণত মই এই সংসাৰলৈ অহাৰ লক্ষ্য উদ্দেশ্য তুমি বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে তুমি এই সংসাৰ থাকিব লাগিব। আজি যদি অন্তৰ্দৃষ্টিৰে চাওঁ, গগৈ বাপে উদ্ধৱৰ কাৰ্যসূচী আজি সম্পন্ন কৰিছে। জীৱনত যিমানবিলাক কৰ্ম কৰিলে তাৰ ভিতৰত আজি কৰ্মটো আটাইতকৈ স্মৰণীয় দেই। জীৱনত যিমান ধন টকা পইচা সংগ্ৰহ কৰিলে আজি কৰ্মটোত খৰচ কৰা ধনৰ সাৰ্থকতা হ'ল। অৰ্থ আজি বাৰু কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱামূলক সৎকৰ্মত যদি ব্যয় কৰিব নোৱাৰোঁ, সেই ধনৰ মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়া নে। আপুনি এই জন্মত বহুত ধন মানে চাকৰি কৰি, ব্যৱসায় কৰি, খেতি কৰি, বহুত ধন সঞ্চয় কৰি পাছবুকত আপুনি বা বেংকত ফিক্সড ডিপজিট কৰি জমা কৰি থৈছে। কিন্তু মই যিদিনাখন তোমাৰ হৃদয়ৰ পৰা ওলাই গুচি যাম, তোমাৰ ফিক্সড ডিপজিটৰ টকাখিনি নমিনীয়ে উলিয়াই খাই থাকিব, তুমি খাবলৈ নোপোৱা। দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়া নে। গতিকে আমাৰ ঘটি থৈ যোৱা ধনবিলাক লোকে ভোগ কৰিব, আপুনি মই ভোগ কৰিব নোৱাৰোঁ। এতিয়া আমি কি কৰিব লাগিব? নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি উপহৰিৰ সেৱাত। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছোঁ, ঈশ্বৰৰ সেৱা কৰ্মত আমি প্ৰয়োগ কৰিবলৈ জানিব লাগিব। এই কৰ্মটো শিকিব লাগিব। অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি। অৰ্জুন, তোমাক মই কামৰ অধিকাৰহে দিছোঁ, মা ফল কদাচন, মোৰ পৰা তুমি কোনো ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, মই যদি ফলেই বিচাৰিব নালাগে, তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। মোক ফল বিচাৰিব নালাগে অৰ্জুন, মই নোখোজাকে দিম। নোখোজাকে দিয়া, নোখোজাকে দিয়া। প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তন দান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল তেনেকৈয়ে দিম। ফল মোৰ পৰা ফল বিচাৰিব নালাগে, মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম, বেদবিহিত কৰ্ম কৰিবা। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি গগৈ বাপে বেদবিহিত কৰ্ম কৰিছে। ইমানবিলাক আত্মাক আজি মাতি আনি ঈশ্বৰৰ নাম গাবলৈ সুবিধা দিলে, ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা দি দিলে। আজি ইয়াত অংশগ্ৰহণ কৰা সকলোৰে জন্ম জন্মান্তৰৰ কাৰণে পুণ্য জমা হ'ল। মনত ৰাখিব, ঈশ্বৰৰ কথা শুনিবলৈ আহিলেই আমাৰ জন্ম জন্মান্তৰৰ কাৰণে পুণ্য হয়। এইটো পুণ্য কোনেও নিব নোৱাৰে। যিমানে কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজি পুণ্যটো আমাৰ স্থায়ী হৈ গ'ল, আৰু মানে ফিক্সড ডিপজিট হৈ গ'ল। উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপুনি যদি জীৱনত সুখ পাব বিচাৰিছে, পাপবিলাক দূৰ কৰিবই লাগিব। পাপ দেখুৱাই দিয়া বস্তু নহয়। পাপ কিছুমান মনৰ বেয়া গুণৰ সমষ্টি। দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক ভাৱ যাৰ হৃদয়ত অৱস্থান কৰি থাকিব, সি কেতিয়াও সৎ পথে যাব নোৱাৰিব, সৎ চিন্তা কৰিব নোৱাৰিব, প্ৰকৃত ধৰ্ম আচৰণ কৰিব নোৱাৰিব। আজি আমাৰ সমাজত কুপৰম্পৰাক সাৱটি ধৰা মানুহৰ সংখ্যা বেছি হৈ আছে। মনত ৰাখিব কথাটো। গুৰুজনে কৈছে, পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰাবিলাক এটা এটা সময়ত মানি চলা নিয়ম।
বুৰঞ্জীত আপোনালোকে পাইছে, বুৰঞ্জী আমাক কৈছে, আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত বাস কৰিছিলে? পৰ্বতৰ গুহাত। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিলে, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিলে, পানী ফিল্টাৰ নাথাকোঁতে নদী পুখুৰী পানী খাইছে। আজি খাব নেকি বাৰু কওক? কাৰণ সভ্যতা গতিশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল, স্থিতিশীল নহয়, ই সলনি হৈ থাকে। সেইকাৰণে শংকৰদেৱে কৈছে সকলো পৰম্পৰা এৰিবও নালাগে আৰু সকলো পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, ই শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা নাই, সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব। কিন্তু আজি আমাৰ কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আমাৰ ভাগৱতত উল্লেখ আছে একাদশ স্কন্ধত, কিছুমান অজ্ঞানী মানুহে শাস্ত্ৰই কি কৈছে বিচাৰ নকৰে। আপুনি মোক সুধিব নালাগে, ময়ো আপোনাক সুধিব নালাগে। আপোনাৰ অভিমতো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ অভিমতো আপোনাৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে। গতিকে আপোনালোকে সমাজত কেতিয়াও নিজা অভিমত সমাজত প্ৰতিষ্ঠা কৰিবলৈ যোৱাটো উচিত নহয়। যাব পাৰিব, কিন্তু ঈশ্বৰৰ ওচৰত আপুনি দোষী হৈ যাব। গতিকে আমাৰ অভিমতটো কি হ'ব লাগিব? মহাপুৰুষৰ অভিমত, বেদৰ অভিমত। মহাপুৰুষ দুজনাই কৃষ্ণই শংকৰূপে আহি জগতবাসীৰ কাৰণে, শংকৰদেৱে অকল অসমত যদিও আৱিৰ্ভাৱ হৈছে, অসমৰ কাৰণে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে, কোনো বিশেষ সম্প্ৰদায়ৰ কাৰণে এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থৈ যোৱা নাই। এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে। সেইকাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি বিশ্ববাসীক আহ্বান কৰিছে, উবা নৰলোক হৰি ভজিব। উবা অসমৰ মানুহ, উবা সংঘৰ মানুহ, অনা সংঘৰ মানুহ, বামুণীয়া মানুহ, কীৰ্তনীয়া মানুহ, সত্ৰৰ মানুহ, সমাজৰ মানুহ বুলি কোৱা নাই। বিশ্বৰ মানৱক উদ্দেশ্যিছে, তেওঁ বিশ্বজনীন মত প্ৰকাশ কৰি থৈ গৈছে। মনত ৰাখিব, সাৰ্বজনীন, সনাতন। গতিকে শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে, হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱ তৰিবৰ কাৰণে যিমানবিলাক অৱদান দি থৈ গৈছে, কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছে? অসম মাটিৰ বুকুত। যাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰাম ৰাজ্য। মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতেই সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণে আমাৰ মাজতে আজি ঐক্য সম্প্ৰীতি মিলা প্ৰীতিৰ অভাৱ আছে। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। মই ভাবোঁ যে এনেধৰণে যদি আমি ভাগৱত চৰ্চা কৰোঁ, আমাৰ মাজৰ বৈষম্যবিলাক, আমাৰ ভাৱৰ সংকীৰ্ণতা, আমাৰ অন্ধবিশ্বাস, আমাৰ কুসংস্কাৰবিলাক আপোনা আপুনি আঁতৰি যাব। আনে বলেৰে আঁতৰ কৰিব নোৱাৰে, নিজে আঁতৰি যাব। আপুনি মলি কাপোৰখনত মাত্ৰ চাবোন চাৰ্ফ দিবলৈ যত্ন কৰক। মলি আঁতৰ হ'ব বুলি ক'ব নালাগে। চাবোন চাৰ্ফ ব্যৱহাৰ কৰাৰ লগে লগে মলি যেনেকৈ আঁতৰ হৈ যাব, ভাগৱত চৰ্চা কৰাৰ লগে লগে
আমাৰ পূৰ্বৰ সংকীৰ্ণতা, পূৰ্বৰ অন্ধবিশ্বাস, পূৰ্বৰ কুপৰম্পৰাবিলাক আমাৰ মনৰ পৰা আপোনা আপুনি আঁতৰি যাব। আপুনি ভাগৱতক সোধক কি কৰিব লাগে। আপুনি যি পৰ্যন্ত আইনাখন নাচাব সেই পৰ্যন্ত আপুনি ক'ব নোৱাৰিব আগতকৈ বগাই হৈছেনে, ক'লাই হৈছেনে, শকতেই হৈছেনে, ক্ষীণাইছেনে, আপোনাৰ গালত কিবা স্পট পৰিছে নেকি, আপুনি আইনা নোচোৱা পৰ্যন্ত ক'ব নোৱাৰিব। গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনা চালে আমি নিজৰ প্ৰতিবিম্বটোৰ কথা, আমাৰ নিজৰ চেহেৰাটোৰ কথা আমি ক'ব পাৰোঁ। আগতকৈ বগাই হৈছোনে, ক'লাই হৈছোনে, শকতেই হৈছোনে, ক্ষীণাইছোনে, গালত কিবা স্পট পৰিছে নেকি, আইনাখন চোৱাৰ লগে লগে আমি যেনেকৈ ক'ব পাৰোঁ, ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথা, আমাৰ মনৰ কথা আমি ক'ব পাৰোঁ। আপোনালোক কেতিয়াও মনৰ দাস নহ'ব। মনৰ দাস হ'লে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। এয়া ভাগৱতৰ অভিমত, আমাৰ মহাপুৰুষৰ অভিমত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা নকৰা পৰ্যন্ত, ঈশ্বৰৰ নাম এটা লৈ মনটো মানে শুদ্ধ নকৰা পৰ্যন্ত আমি দেহ ৰক্ষাৰ কাৰণে আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰথমতে বিষ্ণু যজ্ঞ, তাৰপিছতহে ভূত যজ্ঞ। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ উপাসনা কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ আজি বহুত কোৱালিফাইড মানুহ, বহুত জনা বুজা মানুহে মনৰ অধীন হৈ পেলাই কি বুলি কয়, হেৰা মোৰ বুজিছানে, আৰু অভ্যাস এটা আছে নহয়, কি ৰাতিপুৱা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে, শুকান ৰুটি এটা লগত নাখালে, চেদা এপালি নাখালে, তামোল এখন নাখালে, জলপান কেইটামান নাখালে, মোৰ পিছৰ কামখিনিলৈ আগবাঢ়িব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাস আছে আজি ইয়াতে এৰিব দেই। এইটো অভ্যাস মনৰ দাস। মনৰ কবলত পৰি চলা মানুহৰ সংখ্যা আমাৰ সমাজত এতিয়া বেছি হৈ আছে। ভাগৱতে কি বুলি কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনৰ কবলত পৰি পেলাই কৰ্ম কৰাৰ কাৰণে বহুত উঠি অহা ডেকা গাভৰু আমাৰ মাজৰ পৰা আগতীয়াকৈ গুচি গৈছে। কাৰণ তেওঁলোকে মনক সংযম কৰিব পৰা জেগালৈ নাহে, ভাগৱত শুনিবলৈ নাহে, ভাগৱতৰ দৰ্শন নাজানে। মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে দেহত অসুস্থতাই বেমাৰ আজাৰে বান হৈছে আৰু আগতীয়াকৈ গুচি যাব লগা আছে। এতিয়া আপোনালোকে ভাগৱত শুনাৰ পৰিৱেশ সৃষ্টি কৰক। বাপজনৰ দৰে প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো নামঘৰতে আপোনালোকে ডেকা গাভৰু শিক্ষিত ল'ৰা ছোৱালীবিলাকক আনি ভাগৱত চৰ্চা কৰাবলৈ কাৰণে তেওঁলোকক দায়িত্ব দিয়ক। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব, মাধৱে অৰ্থ ভাঙিব। পিছৰ সপ্তাহত কল্পনাই পঢ়িব, মাধৱীয়ে ভাঙিব। ডেকা ল'ৰা গাভৰু ছোৱালী বুলি শাস্ত্ৰ পঢ়িবলৈ নিদিয়াকৈ নাথাকিব। আমাৰ শাস্ত্ৰ পঢ়াত অধ্যয়ন কৰা ডেকা গাভৰু, মতা মাইকী, বোৱাৰী জীয়াৰী, শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকাৰ বিভাজন নাই দেই। দাড়ি থকা ল'ৰাটোকো ভাগৱত পঢ়িব দিয়ক, পঢ়িব দিয়ক। সি এমাহ পঢ়াৰ পিছত নিজে দাড়ি কাটিবলৈ বাধ্য হৈ যাব। অশৰণীয়া ল'ৰাটোকো পঢ়িব দিয়ক, সি নিজে নিজে শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব। আমাৰ নাৰায়ণপুৰত তেনেকুৱা এটা বাস্তৱ কাহিনী আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। যোৱা বছৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে, মানে শ্ৰী শ্ৰী ফুলনি থান। তাত যেতিয়া যিবোৰ ডেকা ল'ৰা তিনিআলিটোত থানলৈ সোমাই যোৱা তিনিআলিটোত গধূলা মানুহ যাব নোৱাৰে বাই ভনী লৈ, ডেকা ল'ৰাবিলাক এনেকুৱা সুৰামন্ত হৈ থাকে, এনেকুৱা অশ্লীল বাক্য কয় যে নিজৰ পৰিয়াল লৈ যাব নোৱাৰা অৱস্থা। কিন্তু ঈশ্বৰৰ কৃপা, আমাৰ সেই মানে থানত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিবৰ কাৰণে কেইজনমান বিশেষ ব্যক্তিয়ে চিন্তা কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰিলে। আমি জন্মলগ্নৰ পৰাই জড়িত।
তেতিয়া আমাক বহুতে কৈছিলে আপোনালোকে সেই মানে ফুলনি থানত ভাগৱত পঢ়ি কি কৰিবহে, কি সংস্কাৰ কৰিব। কিন্তু কেইটামান বছৰ চৰ্চা কৰাৰ পিছত যিবিলাক ডেকা ল'ৰাই বাপসকলক দেখিলে, বাপ আহিছে কোনফালে, উপহাস্য কৰিছিলে, সেইবিলাক ডেকা ল'ৰাই কৃষ্ণ বাপ আহিছে বুলি ক'বলৈ, দাড়ি থকা ল'ৰা দাড়ি কাটি সত্ৰত শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব। গতিকে আপোনালোকে পৰিৱেশ দিব লাগিব। মনত ৰাখিব, ভাগৱত লুটিয়াই থাকিলেই নহ'ব। ভাগৱতে কোৱা কথাবিলাক আমি তৃণমূল ঘৰখন, পৰিয়াল, সমাজত আমি যাতে প্ৰৱৰ্তন কৰিব পাৰোঁ। আপুনি ধন টকা পইচা শিক্ষাত আগবাঢ়ি গ'লেই ঘৰখন বা পৰিয়াল বা সমাজখন আগবাঢ়িছে বুলি ক'ব নোৱাৰে। গুৰুজনে কৈছে, যেতিয়ালৈকে পুথিগত ডিগ্ৰী, পাৰ্থিৱ ধন আৰু শিক্ষাৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে আপুনি দিব নোৱাৰিব, তেতিয়ালৈকে 100 বছৰ ভোগ কৰিবলৈ নাপাব। আমাৰ বহুতে 100 বছৰ ভোগ নকৰাকৈ গুচি গৈছে, কাৰণ ভাগৱতৰ সদাচাৰখিনি তেওঁলোকে নাজানে আৰু নামানে। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যিখিনিয়ে মানিব, শৰীৰ সুস্থ হৈ থাকিব, কমনীয়তা বৃদ্ধি হ'ব, পৰমায়ুস বাঢ়িব, মন আনন্দত থাকিব। যে আনৰটো দূৰৰ কথা, শংকৰ মাধৱৰ দিনত কেইবাগৰাকীও আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত শুনিছিলে, ব্যাখ্যা শুনিছিলে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে শংকৰ মাধৱৰ পৰা। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটা 130 বছৰ, ৰামৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়াই দিলে। ক'ৰ পৰা পালে? ভগৱানে দিয়া বয়স 100 বছৰে আছিলে। মনুষ্যৰো আয়ুসত বৰিষ সংখ্যা, ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে ভাগৱতৰ দৰ্শন নাজানে, অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকে 100 বছৰ ভোগ নকৰাকৈ আঁতৰি যাব লাগিব, আৰু তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক মানে যোগ দিব। এই সত্যতাটো আপুনি বেলেগত বিচাৰি যাব নালাগে। আপোনাৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱতে এবাৰ আপোনালোকে অন্তৰ্দৃষ্টিয়ে চাওক। আপোনালোকৰ গাঁওখনত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? আপুনি এবাৰ অন্তৰ্দৃষ্টিয়ে চালেই গম পাব। সেইজন মতা মানুহৰে আয়ুস বাঢ়িব যিজন নীতি সদাচাৰ থাকিব, ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব। সেইগৰাকী মাইকী মানুহে আয়ুস বঢ়াব পাৰিব যিগৰাকী নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব। ঈশ্বৰৰ প্ৰতি ভক্তিবিহীন কোনো জীৱই আয়ুস বৃদ্ধি কৰিব নোৱাৰে। মনত ৰাখিব দেই। গতিকে সদাচাৰবিহীন কোনো জীৱই সুস্থকৈ ৰাখিব নোৱাৰিব। ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। মনৰ কবলত পৰি যিবিলাক মানুহে কৰ্ম কৰি থাকিব, সি শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰিব। তাৰ শৰীৰত বিকাৰ হ'বই, কাৰণ তেওঁ মনৰ অধীন হৈ নাখাবলগীয়া খাইছে। আমাৰ আজি বহুতৰে এটা বিশ্বাস আছে, জনবিশ্বাস আছে, লোকবিশ্বাস আছে, পৰম্পৰা বিশ্বাস আছে। কি? ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ, কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাব? কেনেকৈ তেওঁলোকৰ গাত শক্তি হ'ব? কেনেকৈ তেওঁলোক মানে সুস্থ মনৰ মানুহ হ'ব পাৰিব? নাই, মাছ মাংস ডিম খোৱাবই লাগিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস খাই যিটো প্ৰটিন শৰীৰত পাব, তাতকৈ বহু বেছি প্ৰটিন পাব ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনাক মই 7 দিন সময় দিছোঁ, আপোনালোকে এই তথ্যটো প্ৰমাণ চাওক। 7 দিন আপোনালোকে একেৰাহে পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাই যাব। বদ হজম, গেছ, বিষ, বিভিন্ন ৰোগে আপোনাৰ শৰীৰলৈ নামি আহিব। প্ৰকৃতি জগতলৈ চালে আমি তাৰ তথ্য পাওঁ। বাঘ, সিংহ, মাংসহাৰী, হাতী, তৃণভোজী। আয়ুস কাৰ বেছি?
ধৈৰ্য কাৰ বেছি? যদি তৃণভোজী হাতীৰ যদি আয়ুস বেছি হয়, ধৈৰ্য বেছি হয়, আৰু মাংসহাৰী বাঘ সিংহৰ যদি ধৈৰ্য কম হয়, আয়ুস কম হয়, আমাৰ ক্ষেত্ৰত প্ৰযোজ্য জানো নহ'ব? নিশ্চয় হ'ব, মাত্ৰ আমি তুলনা কৰি চাব লাগিব, বিচাৰ কৰি চাব লাগিব। সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত বাপসকললৈ মোৰ এটা মনৰ ভাৱৰ কথা মই প্ৰকাশ কৰিছোঁ। সেইটো মোৰ ভাৱ নহয়, গীতা ভাগৱতৰ ভাৱ, যে আমি কোনোবাই যদি আজি তাৰিখলৈকে খাই আছে, কালিলৈৰ পৰা এৰি দিব লাগে বুলি মই নকওঁ। মই মাত্ৰ এটা ক'ম, কি আপোনালোকে খাওঁতে মাত্ৰ ভগৱানক ক'ব, প্ৰভু এৰিব পাৰিলে ভাল হয়, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু মনৰ লোভত বা এটা অভ্যাসৰ কাৰণে, কিন্তু খাওঁতে সেই কথাটো আপুনি ভগৱানক জনাব। ভগৱান সকলোৰে হৃদয় আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। কি ৰূপত আছোঁ? তিনিটা গুণত আছোঁ। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে তিনি নাম লক্ষণ ভেদত। তিনিটা গুণৰ নাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱান অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নাপায়। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৰ্মফল দিবৰ কাৰণে হৃদয়ত অৱস্থান কৰি আছে। যথা কৰ্ম তথা ফল। গতিকে আপুনি ভাৱটো তেওঁক জনাই দিয়ক। কম সময়ৰ ভিতৰতে আপোনালোকক সেই লোভৰ পৰা ভগৱন্তই মুক্ত কৰি দিব। তাকে নকৰি যদি একেবাৰে যোৱা সময়লৈকে, আমাৰ বহুত বুঢ়া বুঢ়ী লোক যাবৰ সময়ত ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাব মন গৈছে? যাবৰ সময়ত আৰু দেই, মা কি খাব মন গৈছে? কোনোবাই কয় বোপাই হাঁহৰ মাংস, পাৰ মাংস, খাচী মাংস, যাৰ যেনেকুৱা অভিৰুচি। গতিকে যাবৰ সময়লৈকে যদি আপুনি সেই ভাৱটো লৈ গৈছে, তেতিয়া আপোনাৰ জীৱ কলৈ যাব? অৰ্জুনক কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেইব ইতি কন্তে সদাতত ভাৱ ভাবিত। তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসাৰ পৰা নিজক মুক্ত কৰি মোৰ ঠাইলৈ নিৰ্মল হৈ আহিবৰ কাৰণে। তুমি কিন্তু প্ৰাণী হিংসা ধৰ্ম এৰিব নোৱাৰিলা, হয়নে? আপুনি বিভিন্ন প্ৰাণীক আপুনি হিংসা কৰিছে, হয়নে? যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প শুয়া ফুৰে মাংস খায়। আপুনি খাই থাকিব পাৰিব, কিন্তু আপোনাৰ জীৱটো কলৈ যাবগৈ লাগিব? বাঘ সিংহৰ ঠাইলৈ। মানুহৰ জন্ম দিছিলে আপুনি সংস্কাৰ হ'বৰ কাৰণে, কিন্তু আপুনি বুজি নাপায়, বেদৰ কথা নাজানি আপুনি ইন্দ্ৰিয় তৃপ্তি, দেহৰ কাৰণে আপুনি আবদ্ধ হৈ গ'ল। দেহটো আজি আছে কালিলৈ নাই, আৰু ঘিউ মৌ খাই থাকক। আপুনি কেতিয়াও চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। ঘিউ মৌ মাছ মাংসই আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে বাইবেলত কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, পৰমায়ুস বঢ়াই দিব, মন আনন্দত ৰাখিব। আৰু যাৰ মনটো দুখ বেদনাত থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে কপিলে কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? কপিলে কৈছে নিজে অৱতাৰী হৈ, সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনিব লাগিব। দুটাই বস্তু, এটা ভাল এটা বেয়া। যাৰ মনটো জীয়াই থাকোঁতে বেয়া লাগি থাকে, দুখ বেদনা থাকে, সি মৰিলে অধোগতি যাব।
সি সদগতি নাপায়। জীৱৰ মৃত্যু নাই, গতি আছে, হয় অধোগতি নহয় ঊৰ্ধ্বগতি। যাৰ মনটো আনন্দত থাকিব সি জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। এই তথ্য ভাগৱতে দি আছে, এই জীৱনশৈলী নিদৰ্শন ভাগৱতে দি আছে। এই কথাখিনি যাতে আমাৰ নিজৰ লগতে তৃণমূল পৰিয়াল, সমীপৱৰ্তী সমাজখনক যাতে আমি ভাগৱতৰ আদৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে অকণমান ত্যাগ কৰিব। কেনেকৈ? কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে। এইকেইটা পৰম অৱদান দেই ভগৱানে আপোনালোকলৈ দি পঠিয়াইছে। কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক। আপুনি দেহটো প্ৰয়োগ কৰিব ভাল কামৰ কাৰণে, মনেৰে চিন্তা কৰিব, বুদ্ধি খটুৱাব, আৰু ভগৱানে দিয়া অৰ্থ দৰকাৰ হ'লে 2 টকা খৰচ কৰিব। আপুনি 2 হাতেহে কৰিব, ভগৱানে কৈছে মই 4 হাতে দিম। তুমি যেতিয়া মোৰ কামৰ কাৰণে দিছা, গঠনমুখী কামৰ কাৰণে, গঠনমুখী কামবিলাক কৃষ্ণ কৰ্ম, ভাঙোনমুখী কামবিলাক অসুৰৰ কৰ্ম। আপোনাক দিয়া বুদ্ধি, জ্ঞান, ধন, ঐশ্বৰ্যই আপুনি সদায় গঠনমুখী কামত ব্যৱহাৰ কৰিবলৈ শিকিব, তেতিয়া ভগৱানে দি থাকিব। যত দদাতি চ প্ৰাপ্নোতি। আপুনি নিজৰ সুখৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে আনক অনিষ্ট কৰিবলৈ নাযাব। আজি আমাৰ বহু মানুহে নিজৰ সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে। সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছজোপাৰ ফলকেইটা সংগ্ৰহ কৰিবৰ কাৰণে তাৰ গুৰিটো কাটিব নালাগে। উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি এখন সমাজ গঢ়িবৰ কাৰণে, নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ কাৰণে, নিজক সুখত ৰাখিবৰ কাৰণে আনক যাতে অনিষ্ট কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপুনি ফল ভোগ কৰিব, ফল ভোগ কৰিব। এই তথ্য ভাগৱতে দি আছে। ইয়াৰ পৰৱৰ্তী কথাই আমাক কি কৈছে আমি পদবন্ধে আলোচনা কৰিম, আৰু পদবন্ধ আলোচনাত কিবা সংশয় থাকিলে আপোনালোকে প্ৰশ্ন কৰি সংশয় দিব। কৃষ্ণ কৃষ্ণ।